কোভিড ভেকচিন লৈ এটা নিউজটো বহুত ভাইৰেল হৈ আছে, আপোনালোকে সকলোৱে শুনিছে আৰু বহুতে টেনচন লৈ আছে যে কোভিচিল্ড লোৱা কেইটাৰ কিছুমান সাইড এফেক্ট আছে, যেনেকুৱা ব্লাড ক্লট হৈ যায় বা হাৰ্ট এটেকৰ চান্সেছটো বেছি হৈ যায়, যোনটো নেকি এষ্ট্ৰাজেনেকা কোম্পানীৰ ৰিপ্ৰেজেন্টেটিভে কোৰ্টত একচেপ্ট কৰিছে। তো সেইটো কাৰণে বহুতে পেনিক কৰি আছে যে যোনে যোনে কোভিচিল্ড ভেকচিন লৈছে সিহঁত চব মৰি যাব নেকি হাৰ্ট এটেকত। তো এই টেনচনটো বহুতৰ হৈ আছে। তো তাৰে ওপৰত অকণমান টেনচন ফ্ৰী হ'বলৈ মই ভিডিঅ'টো বনাব বিচাৰিছোঁ আৰু সকলোৰ লগত বেছিকে বেছি শ্বেয়াৰ কৰিব, যাতে ইয়াৰ ওপৰত ইমান টেনচন নলয়। আৰু কথাখিনি কৈ আছোঁ একদম জেনেৰেলভাৱে কম, চাইণ্টিফিকভাৱে নকওঁ। বুজাৰ পিছত আপুনি নিজে গম পাব যে ইমান টেনচন ল'বলগীয়া একো নাই। আৰু যোনখিনি টেনচন ল'বলগীয়া আছে সেইখিনি কেনেকৈ আপুনি ছল্ভ কৰিব পাৰিব। তো ভেকচিন ইমান কম দিনত আৱিষ্কাৰ নহয়, কিন্তু ইমাৰ্জেঞ্চি হোৱাৰ কাৰণে চৰকাৰে হওক চবেই হওক চবৰ এপ্ৰুভেল লৈ পিনে ভেকচিনটো ইমিডিয়েট ট্ৰায়েল আৰম্ভ কৰি দিছিলে আৰু ট্ৰায়েল আৰম্ভ কৰি পিনে হিউমেন ট্ৰায়েলো আৰম্ভ কৰিলে। তাৰপিছত সেইটো ৰিকগনিশ্যন দি পিনে মানে ইউজৰ কাৰণে চৰকাৰে এপ্ৰুভ কৰি দিলে। তো এপ্ৰুভ কৰাৰ পিছত এতিয়া যোনখিনি দিছে, কোভিচিল্ড আছিলে, কোভেক্সিন আছিলে, এতিয়া ইউজুৱেলি দেখা গৈছে যে যোনখিনি কোভিচিল্ড আছিলে তাৰ একটা ৰেয়াৰ সাইড এফেক্ট হ'ল ক্লট হৈ যায়, ব্লাড ক্লট হৈ যায় বা হাৰ্ট এটেকৰ ৰিস্কটো বেছি হৈ যায়। তো সেইটো একচেপ্ট কৰিছে আৰু এইটো সঁচা ধৰি লওক। তো এইখিনি সঁচা হ'লেও যোনে যোনে ভেকচিন লৈছে চবৰে কিবা নহয় কিবা সাইড এফেক্ট দেখাব নেকি, বা যাৰ যাৰ দেখা মানে কোভিচিল্ড লৈছে চবৰে হাৰ্ট এটেক আহিব নেকি? সেইটো কেতিয়াও নহয়। যে এইটো ৰেয়াৰ সাইড এফেক্ট, যদি আপোনাৰ 1000ৰ ভিতৰত একজনৰ হয় তে একজনৰহে হ'ব পাৰে। যে তো কোভিচিল্ড লোৱাবিলাকৰ তাৰে ভিতৰত ৰেয়াৰলি মানে ধৰক 1000ত এজন বা দুজনৰ সেইটোৰ চান্সেছটো বেছি সিহঁতৰ সাইড এফেক্ট দেখাব পাৰে আৰু সিহঁতৰ হাৰ্ট এটেক আহিব পাৰে। তো সেই 1000ৰ ভিতৰত একজন বা 100ৰ ভিতৰত এজন হলা যিমান কেইজন হয় তাৰ ভিতৰতো যে চবৰে হাৰ্ট এটেক হ'বই কম্পালচৰি নহয়, হ'ব পাৰেহে। তো হ'ব পাৰে যাৰ হাৰ্ট এটেক হ'ব পাৰে বা ক্লটিং হ'ব পাৰে বা কোগুলেশ্যন হ'ব পাৰে, তো সিহঁতে কি কৰা উচিত? তো কাৰ বেছি হ'ব পাৰে? যাৰ ধৰি লওক কলেষ্ট্ৰল বেছি আছে, যোন অলৰেডি শকত, যাৰ ফেটি লিভাৰ আছে, যাৰ শৰীৰত ট্ৰাইগ্লিচাৰাইড বেছি আছে, যোনে এক্সাৰচাইজ নকৰে, যোনে ৰেগুলাৰলি ডায়েট মেইনটেইন নকৰে, খোৱা বোৱা বহুত বেছি শুই আছে, ৰেগুলাৰ এক্সাৰচাইজ নাই। তো সেই 1%ৰ ভিতৰতো তাৰে ভিতৰত যোনে যোনে এইবিলাক বেছিকে ৰিস্ক ফেক্টৰ আছে সিহঁতৰহে হোৱাৰ চান্সেছ বেছি আছে। তো চবৰে হ'ব তেনেকুৱা নাই, যাৰ হ'ব পাৰে তাৰে ভিতৰত আকৌ বাছি মানে যাৰ ৰিস্ক ফেক্টৰ এইখিনি থাকিব সিহঁতৰহে বেছিকে চান্সেছ আছে। তো সেইটো কাৰণে ইমান পেনিক কৰাৰ দৰকাৰ নাই যে যিকোনো ভেকচিন আপোনাৰ কিবা না চব মেডিচিনৰ সাইড এফেক্ট থাকে। কিবা নৰ্মেল মেডিচিন যোনবিলাক খাওঁ আমি এইবিলাকৰ বহুত সাইড এফেক্ট আছে। আমি নজনাত বহুতে খাই আছে কাৰণে একো টেনচন লোৱা নাই, কিন্তু জানি গ'লে টেনচন হোৱা আৰম্ভ কৰিব। আৰু চব মেডিচিনৰ সাইড এফেক্ট যদি এটাকে লিষ্ট বনাই পিনে আপোনালোকক চব মেডিচিন, ইভেন গেছৰ টেবলেট খালেও আপোনালোকে টেনচন ল'ব পাৰে। তাতো একটা ৰেয়াৰ সাইড এফেক্ট আপুনি গুগলত মাৰি চাব, তাত দেখাব যে কেঞ্চাৰ হয় গেছৰ মেডিচিন খালে। তো সেইটো লৈ পিনে আপোনালোকে পেনিক নকৰে যে গেছৰ টেবলেট আপোনাৰ চবৰ ঘৰতে আছে, পাবই। তো সেইটো কথা হ'ল যে যাৰ হোৱাৰ ৰিস্ক আছে তো সিহঁতে কেনেকৈ বাচিব পাৰিব। তো সেইটোৰ একমাত্ৰ উপায় আছে যে ৰেগুলাৰ এক্সাৰচাইজ কৰক। যোনখিনি ৰিস্ক ফেক্টৰ, আপুনি যদি ভেকচিন নলয়ও সদায় যদি আপুনি তেলে, মাছে, মঙহে খাই থাকে, ফেটি লিভাৰ হৈ থাকে, শৰীৰত কলেষ্ট্ৰল বেছি থাকে, তেনেহ'লে আপুনি ভেকচিন নোলোৱা কেইজনো এনেকাও হাৰ্ট এটেক হোৱাৰ চান্সেছ আছে। তো তাৰ যোনটো চান্সেছ থাকে সেইটো আৰু মানে বহুত বেছি থাকে, ৰেচিঅ'টো যিমান পাৰ্চেণ্টেজটো বহুত বেছি থাকে। তো ভেকচিন লৈ পিনে 1000ত একজন বা 500ত একজন হোৱাটো বহুত ডাঙৰ কথা নহয়। কিন্তু আপুনি যদি সদায় মাছে মঙহে খাই থাকে তেনেহ'লে আপুনি 100ৰ ভিতৰত 30 জনৰে তেনেকুৱা হাৰ্ট এটেক হোৱাৰ চান্সেছ থাকে। তো তেনেকুৱা একো টেনচন ল'বলগীয়া নাই। যদি আপোনালোকে টেনচন লৈছে যে কোভিচিল্ড, ইভেন ময়ো কোভিচিল্ডে লৈছিলোঁ, তো ৰিস্ক ফেক্টৰ যদি মই নিজে ৰাখোঁ তেনেহ'লে সেইটো মোৰে দুখ হ'ব। মানে ধৰি লওক মই শকত আছোঁ, মই খোৱা বোৱা বেছিকে কৰোঁ, তাৰপিছত মই যদি এক্সাৰচাইজ নকৰোঁ ৰেগুলাৰ, তেনেহ'লে হাৰ্ট এটেক হোৱাৰ চান্স এনেই বেছি আৰু মোৰ এনেও হৈ যাব পাৰে মানে। তো সেইটো কাৰণে হেল্থি ডায়েট খাওক, ফাইবাৰ ৰিচ ডায়েট খাব, প্ৰটিন খাব, কাৰ্বছ মানে বেছিকে ভাতটো বেছিকে খাই নিদিব, চব্জি বেছিকে খাব, শাক পাচলি বেছিকে দিব, মাছ মঙহ তেল থকা মাছ মঙহ বেছিকে নাখাব। তাৰপিছত ৰেগুলাৰ এক্সাৰচাইজ, সপ্তাহত মিনিমাম 5 দিন 45 মিনিটছকে এক্সাৰচাইজ কৰক, ব্ৰিজ ৱাক কৰক মিনিমাম। মানে এনেকুৱা খোজকাঢ়ি যাওক যে
ওচৰত কোনোবা যদি গৈ আছে কথা পাতিলেও আপুনি ফুপাই থাকিব লাগে। তেনেকুৱা ৱাকিং কৰক মিনিমাম। তাতকে বেছি যদি আপুনি জগিং কৰিব পাৰে, চাইক্লিং কৰিব পাৰে, কাৰ্ডিঅ' এক্সাৰচাইজ কৰিব পাৰে বেছি ভাল। তাৰপিছত আপুনি ৰেগুলাৰ টেঙা জাতীয় নেমু-চেমু সেইবিলাক খাওক। ভাল শ্লিপ একটা ইম্পৰ্টেণ্ট হয় যে আপুনি মিনিমাম 6ৰ পৰা 8 ঘণ্টা টোপনি মাৰক, টেনচন ফ্ৰী থাকক। এইখিনি কৰিলে আপোনাৰ এনে চান্সেছ কমি যাব আৰু ইমান টেনচন ল'বলগীয়া নাই। চবেই হেল্থি থাকিব। কিন্তু এইখিনি নকৰিলে আপুনি ভেকচিনৰটো বাদে দিয়ক, নৰ্মেলি আপোনাৰ হাৰ্ট এটেক হোৱাৰ চান্সেছ আছে, নৰ্মেলি ব্লাড কোগুলেট হোৱাৰ চান্সেছ থাকে আৰু ইউজুৱেলি হয়ও বহুত মানুহৰ যে হাৰ্ট এটেক আহি যায়, জিম কৰিব গৈছে একেবাৰে মানে শৰীৰ গৰম নোহোৱাকে ফটককে ওজন দাঙি দিলে হাৰ্ট এটেক হোৱাৰ চান্সেছ আছে। এনেই আপুনি একো কাম নকৰে ফটককে একদিন দৌৰি দিলে হাৰ্ট এটেক হোৱাৰ চান্সেছ থাকে। তো এইখিনি মেইনটেইন কৰিলে এনেই আপোনাৰ চান্সেছটো কমি যাব আৰু ইমান পেনিক হোৱাৰ দৰকাৰ নাই। এইটো হ'ল ৰেয়াৰ ছাইড এফেক্ট। ইউজুৱেলি হোৱা নহয় মানে। ৰেয়াৰলি হয়। তো আপুনি যদি সেই ৰিস্ক ফেক্টৰ যোনখিনি মানে হোৱাৰ কাৰণটো বঢ়াই দিয়ে, সেইবিলাক যদি শৰীৰত পুহি ৰাখোঁ আমি, তেনেহ'লে বেছি হোৱাৰ চান্সেছ থাকে। নহ'লে আমি যদি সেইখিনি মেইনটেইন কৰোঁ, তেনেহ'লে চব মেডিচিনৰ নিচিনা এইটো একটা মেডিচিন ধৰি পিনে আপুনি পাহৰি যাব পাৰে, একো টেনচন ল'ব নালাগে, একো নহয় আৰু। তো চবৰ লগত শ্বেয়াৰ কৰক, ইমান পেনিক যাতে নহয়।